যোৱা 12 ফেব্ৰুৱাৰী ডিগবৈ থানাৰ অন্তৰ্গত থকা বগাপানী চাহ বাগিচাৰ 10 নং লাইনৰ নিবাসী খাটিখোৱা সহজ সৰল চাহ শ্ৰমিক বুধেশ্বৰ গড়ে ৰাতিপুৱা ডিগবৈ চাৰিআলি স্থিতিত যিখন ডিগবৈ চাৰিআলি বজাৰত তেখেতে গাহৰি দানা বিচাৰি আহি যিবিলাক গেলা পচা শাক পাচলি থাকে সামগ্ৰী থাকে এইবিলাক উঠাবলৈ আহোঁতে তেখেতক সন্দেহ কৰি একাংশই চাৰিআলি বজাৰৰ এই বাংলাদেশী মিয়া বিহাৰীকেইটাই এই খাটিখোৱা চাহ শ্ৰমিকজনক দলবদ্ধভাৱে আক্ৰমণ কৰি তেখেতক হত্যা কৰিলে। এই হত্যা কৰা কাণ্ডক কিন্তু আমি আদিবাসী ছাত্ৰ সন্থাৰ তীব্ৰ গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। লগে লগে যোৱাকালি আমি গম পাইছোঁ যে তেখেতসকলক 5জন হত্যাকাৰীক কৰায়ত্ব কৰিছে পুলিচ প্ৰশাসনে। কিন্তু ইতিমধ্যে আমি গম পাই আছোঁ এই হত্যাকাণ্ডটোত কেৱল 5জন ব্যক্তিয়ে নহয় আৰু ব্যক্তিসকল জড়িত আছে, কিন্তু এতিয়ালৈকে তেখেতসকলক আৰক্ষী পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰা নাই। সেয়ে আমি আদিবাসী ছাত্ৰ সন্থা হৈ স্পষ্ট আকাৰে দাবী জনাইছোঁ যে এই হত্যাকাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু দ্বিতীয় নম্বৰ দাবী হৈছে যে কেৱল গ্ৰেপ্তাৰ কৰিলে নহ'ব, সিহঁতক গ্ৰেপ্তাৰ কৰি ফাঁচীৰ কাঠত যেতিয়ালৈকে ওলোমাই নিদিয়ে তেতিয়ালৈকে কিন্তু এই আন্দোলন কিন্তু বন্ধ হৈ নাথাকিব। আৰু তৃতীয় নম্বৰ আমাৰ দাবী হৈছে আমি বহু দিনৰ পৰা আমি ইয়াৰ দৃষ্টিগোচৰ হৈ আছে যে ডিগবৈ চাৰিআলিত যিখন মাছ বজাৰ আছে একাংশই অনা অসমীয়াৰ ইয়াত দপদপনি বহুত বেছি হৈ আছে। সেয়ে আমি আগৰ পৰাই শুনি আছোঁ কাৰোবাক দম্ভালি মাৰে, কাৰোবাক দম দাদাগিৰি দেখায়, কিন্তু এতিয়াৰ পৰা এইবিলাক অনা অসমীয়াৰে ইয়াত কিন্তু দপদপনি ইয়াত এইটো কৰা নহ'ব। সেয়ে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ হৈ স্পষ্ট আকাৰে আমি দাবী জনাই আছোঁ তিনিচুকীয়া জিলাত যিমানে মিয়াসকলৰ মাছ বজাৰ আছে যিমানে যি আছে এই সকলোকে উচ্ছেদ কৰা হ'ব। এইটো কিন্তু আদিবাসী ছাত্ৰ সন্থাই স্পষ্ট আকাৰে আমি দাবী জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু চাৰিআলি বজাৰখন এখন সমিতি আছে, ইমান সমিতি যিকোনো ক্ষেত্ৰত আমি আহিলে বজাৰ বা বেপাৰীসকলে দেখাই দিয়ে বজাৰ সমিতিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক। ইমান ডাঙৰ এটা ঘটনা সংঘটিত হৈ গ'ল। এই ঘটনা সংঘটিত হৈ যোৱাৰ পিছত কিন্তু এই বজাৰ সমিতিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ক'ত নিমাতী কন্যা হৈ লুকাই আছে। অতি শীঘ্ৰে পুলিচ প্ৰশাসনে প্ৰথমে এই বজাৰ সমিতিৰ যিজন ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আছে এইসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব। কাৰণ এই বজাৰখন সিহঁতৰ তত্বাৱধানত আছে। সিহঁতি সদায় এই প্ৰত্যেকজন বেপাৰীসকলৰ পৰা এই দোকান পোহৰৰ পৰা তেওঁবিলাকে সদায় কৰ কাটল উঠায়, কিন্তু এই ইমান ডাঙৰ এটা অমানৱীয় ঘটনা হৈ যোৱাৰ পিছত সিহঁতি কিয় নিমাতী কন্যা হৈ আছে। সেয়ে আমি আদিবাসী ছাত্ৰ সন্থাই স্পষ্ট আকাৰে দাবী জনাইছোঁ অতি শীঘ্ৰে এই বজাৰ সমিতিৰ যিসকলে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে এইসকলক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু যেতিয়ালৈকে গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে কিন্তু ডিগবৈ চহৰৰ সাধাৰণকৈ এটা সৰুতকৈ সৰু পাণ দোকানো খুলিব দিয়া নহ'ব। আৰু এই খুলিব নিদিয়াত যদি অপ্ৰীতিকৰ ঘটনা হয় তাৰ কিন্তু সম্পূৰ্ণৰূপে জগৰীয়া হ'ব পুলিচ প্ৰশাসনৰ লগতে স্থানীয় ৰাইজে ইয়াত কিন্তু সম্পূৰ্ণৰূপে জগৰীয়া হ'ব। যিটো ঘটনা হ'ল এই ঘটনাটো বৰ গহীনাযোগ্য। সেয়েহে আমি ডিগবৈ টাই আহোম যুৱক পক্ষৰ পৰা তীব্ৰভাৱে গহীনা দিছোঁ। যেতিয়ালৈকে কালপিতকেইটা নধৰে তেতিয়ালৈকে আমি কেতিয়া শান্ত নাথাকোঁ। ইতিমধ্যে গম পাইছোঁ তেওঁ কেইজনমান কালপিত ধৰিছে বুলি, আৰু যিকেইজন বাকী আছে তেওঁলোক আটাইকেইজন ধৰি আনি কাৰাগাৰত উঠাব লাগে। আৰু ইয়াত বজাৰ কমিটি ছেক্ৰেটাৰী প্ৰেচিডেণ্ট যেতিয়ালৈকে নাহে তেতিয়ালৈকে বজাৰখন আমাৰ বন্ধ থাকিব বুলি আমি টাই আহোম যুৱক পক্ষৰ আৰু আদিবাসী ছাত্ৰ সন্থাৰ পৰা ঘোষণা কৰিছোঁ। এইটোতো একদম ভাষা নাই ক'বলগীয়া। তেওঁলোকৰ নিজৰ দুখ, এই দুখৰ কাৰণে আজি তেওঁলোকে আমি ৰাইজৰ আগত আহি জবাব দিব পৰা নাই। সেইকাৰণে তেওঁলোক পলায়নমতি কৰি আছে। যেতিয়ালৈকে তেওঁলোক পলাই থাকিলে তেওঁ নিজৰ বিপদ বাঢ়িব। যেতিয়ালৈকে ৰাইজৰ আগত নাহে তেতিয়ালৈকে তেওঁলোকে যিমান পলাই থাকিলে তেওঁ হাৰি নাযাব। গতিকে তেওঁলোকে আমাৰ ৰাইজৰ আগত আহি যেতিয়ালৈকে এইবিলাক ভুল স্বীকাৰ নকৰে তেতিয়ালৈকে আমি এই আন্দোলন কাৰ্য চলাই যাম। আপোনালোকে চবেই গম পাইছে যে আমাৰ ডিগবৈ চহৰৰ মাজমজিয়াত এজন চাহ জনগোষ্ঠীৰ সহজ সৰল যুৱকক যিদৰে কালি মৰিয়াই এক গণপৰাধ কৰি হত্যা কৰা হ'ল। সেই হত্যা কৰা ঘটনাক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আটচাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু আচলতে আমি বহুদিনৰ পৰা দেখি আহিছোঁ যে এই বজাৰ সমিতি বজাৰ সমিতি আমাৰ কিছুমান আমি নাম পাইছোঁ। যিহেতু কালি 5জনক যি কৰায়ত্ব কৰিলে, এই 5জন অভিযুক্তৰ মাজত শ্বেৰ খান বোলা যি মাছ বেপাৰী, তেওঁ আচলতে বহুদিনৰ পৰা তেওঁ দপদপনি চলাই আহিছিলে। এক প্ৰকাৰে তেওঁ
যি ৰাইজ আছিলে সেই ৰাইজক আচলতে নিজৰ এক বেহুত থ'ব বিচাৰিছিলে। আৰু যিহেতু আমি অৱগত হৈছোঁ যে বৰ্তমান সময়লৈকে যি বজাৰ সমিতি, যি ডিগবৈ বজাৰ সমিতি বৰ্তমান এক নীৰৱ ভূমিকা তেওঁলোকে গ্ৰহণ কৰিছে। আচলতে আমি বজাৰ সমিতিক জনাই দিব বিচাৰোঁ, যদি তেখেতসকলে এইদৰে নিমাতী কইনাৰ যদি ভাও জুৰি থাকে, অনাগত দিনলৈ এই ডিগবৈ বজাৰ বন্ধ হৈ থাকিব। আৰু যদি আচলতে তেওঁলোক প্ৰকৃতত দায়ী, কাৰণ তেওঁলোকৰ পৃষ্ঠপোষকতাত এই ঘটনা হৈছে, আৰু যদি ইয়াৰ পিছতো তেওঁলোকে বজাৰ সমিতিৰ সভাপতি সম্পাদক পলায়নবাদী ৰূপ লৈ আছে, হয়, কি ক'ব? আচলতে এই যি ঘটনা ঘটি গ'ল কালি, আচলতে গোটেই ঘটনাত তেওঁলোক দায়ী। কাৰণ তেওঁলোকৰ বজাৰ সমিতিত থকাৰ পিছতো এনেধৰণৰ এক মানৱতাক লজ্জিত কৰা ঘটনা যি ডিগবৈ চহৰৰ মাজমজিয়াত সংঘটিত হ'বলৈ পালে, আচলতে তেওঁলোক সমান দায়ী। আৰু যদি অনাগত দিনত তেওঁলোক যদি আমাৰ আগত ওলাই নাহে বা পুলিচৰ ওচৰত তেওঁলোকে গৈ ছাৰেণ্ডাৰ নকৰে, তেতিয়াহ'লে অনাগত দিনত আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই এই ডিগবৈ বজাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিম আৰু ডিগবৈ স্তব্ধ কৰি দিম। জয় টুৱাটছা, জয় অসম। হয়, আমি একেটা কথাৰে গৰিহণা দিব বিচাৰিছোঁ। যিহেতু যোৱাকালিৰ যি এক নৃশংস হত্যাকাণ্ড ইয়াত হৈ গ'ল, সেই মানৱৰূপী এই দানৱ কেইগৰাকীয়ে এই মানৱ সমাজটোক লজ্জান্বিত কৰিছে। গতিকে আমি আদিবাসী ছাত্ৰ সন্থা হৈ একে ভাষাৰে গৰিহণা দিব বিচাৰিছোঁ। যিমানে এই কালপিতবিলাক দোষী, সিমানে চৰকাৰী পক্ষও জগৰীয়া। কাৰণ ষ্টেট আপ ইণ্ডিয়া, গেট আপ ইণ্ডিয়া বুলি হিমন্ত চৰকাৰে আজি ঢাক ঢোল বজাই আছে। কাৰণ আজি ইমান ডাঙৰ এখন চহৰত আজি CCTVৰ ব্যৱস্থা নাই। সেইটো কাৰণে আমি লজ্জান্বিত অনুভৱ কৰিছোঁ। যিহেতু এই অসম চৰকাৰে সমগ্ৰ অসমত বিকশিত অসম বুলি নিজকে জাহিৰ কৰিব বিচাৰে, গতিকে এই ঘটনাসমূহ এই কাৰণে আমি ক'ব বিচাৰিছোঁ, এই ঘটনাৰ একমাত্ৰ মূল কাৰণ হৈছে ইয়াত চৰকাৰী পক্ষ। কাৰণ চৰকাৰী তত্ত্বাৱধানতে এই বজাৰ সমিতিসমূহ চলি আছে, কৰ কাটল সংগ্ৰহ কৰি আছে। গতিকে আমি বজাৰ কমিটিৰ সভাপতি সম্পাদকে ধুৰন্ধৰ বজাৰ কমিটিৰ সভাপতি সম্পাদকক আমি সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে যিমানে মৌনতা অৱলম্বন নকৰক কিয়, আপোনালোকে ৰাইজৰ আগত এদিন আহিবই লাগিব, আৰু যেতিয়ালৈকে নাহে কিন্তু ৰেহাই দিয়া নহ'ব। আৰু আমি এটা কথাৰে ক'ব বিচাৰিছোঁ যে অনাগত দিনবোৰত যদি এনেকুৱা ঘটনা পুনৰ যদি সংঘটিত হয়, সমগ্ৰ অসমত ইয়াৰ গণতান্ত্ৰিকভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু আমি একে ভাষাৰে আজি ক'ব বিচাৰিছোঁ যে সমগ্ৰ তিনিচুকীয়া জিলাত যদি বহিৰাগত বনিয়াই যদি ইয়াত ব্যৱসায় ভিত্তিত যদি ইয়াত দালালিগিৰি, গুণ্ডাগিৰি, ভণ্ডামি চলাব আহে, তেতিয়াতো মানি লোৱা নহ'ব। এইটো কথা স্পষ্ট।